আসসালামু আলাইকুম। আজি ক'ত গৈ আছোঁ ফুৰিবলৈ, আহক আপোনালোকক লৈ যাম, মোৰ লগতে থাকিব আপোনালোকে। ব'লক। ৰখালোঁ গাড়ী। এইয়া চানো, হাই এটা কৰি দিয়া। মোৰ ডাঙৰ বাইটি, মোৰ সৰু বাইটি। সিহঁতে পাণ খোৱাত পূৰা হৈ আছে, বুজিছে। এইয়া ৰাস্তাটো চাওক কি ধুনীয়া কৰিছে। এইটো কি দোকান? জোতাৰ দোকান বন্ধ কিয়? বুজি পাইছোঁ চানো, জোতাৰ দোকান বন্ধ কিয়? মহল ভকতগাঁও দেখিছে, ইমান ধুনীয়া। চাওক, ৰিং গৈ আছোঁ বেচামাৰি মোৰ নাতিৰ ঘৰত। চল ভকতগাঁও। কি ধুনীয়া গাঁৱৰ পৰিৱেশটো চাওক, সেউজীয়া খেতি, ধাননি বন, ধাননি পথাৰ চাওক, মনটোৱে ভাল লাগি যায়। গ্ৰীণ গ্ৰীণ একদম চব। গাড়ীত আৰু গান শুনি শুনি গৈ আছোঁ। কিমান ডাঙৰ, এইফালেদি চাওক, এইফালেদি চাওক, দেখিছে পুখুৰীটো চাওক। এই পাই গ'লোঁ ঘৰটো। ইয়াত বহুত ডাঙৰ ডাঙৰ পুখুৰী, একদম মোৰ বিয়নীহঁতৰ ফিচাৰীকে বিজনেছ, সিহঁতৰ মাছৰ বিজনেছ। এয়া সিহঁতৰ ঘৰ। ইয়াত আহিছোঁ মোৰ নাতিটোৰ মুছলমানী। ৰিগদাৰ না হেৰিগদাৰ। এইয়া আমি বিয়ৰ ঘৰত আহিছোঁ। এইয়া আমাৰ ভাগিন ছোৱালী, এইফালে চোৱা। চবে শুইছে, আৰাম কৰি আছে। বিৰাট ধুনীয়া চিনাৰী, মানে আপোনাৰ দেখিলে ভাল লাগি যাব। সিহঁতৰ আশে পাশে চব পালে পানীয়ে পানী। এয়া তাৰ কালি মুছলমানী হ'ব, তাৰ পাৰ্টি চলি আছে, সুন্নত হ'ব কালি। আমি আহিলোঁ, হাতত দেখিছে এয়া বম, এইটো মোৰ ডাঙৰ নাতি। কেঁচামাৰীৰ পৰা এতিয়া আকৌ ঢিঙৰ বজাৰ পালোঁ, ঘৰত গৈ আছোঁ। নগাৰ ফালে গৈ আছোঁ, ঢিঙৰ বজাৰটো পালোঁ। ঢিঙৰ বজাৰটো পালোঁ, এতিয়া আমি নগাৰ ফালে গৈ আছোঁ। চাওক ঢিং বজাৰটো, দেওবাৰটো চবফালে বন্ধ হৈ আছে। এয়া আমি একেবাৰে গৈ পাই আছোঁ। এয়া ঢিং বজাৰ, মানুহ কম, আজি দেওবাৰ যে। আৰু মই ভয়েচ দি আছোঁ, মোৰ নাতিয়ে চিঞৰ বাখৰ লগাই আছে, সেইটোও আপোনালোকে শুনি আছে, বুজিছে। এয়া নগাঁও আহি পামে, সোমালোঁ নগাঁও। আস্তেকৈ এয়া ব্ৰিজত উঠিলোঁ, খবৰগাঁও ব্ৰিজত পাৰ কৰি আছোঁ আমি। চাক ঈদ সজাইছে ইমান ধুনীয়া, এইটোক ঢিংচেংদি গেট বুলি কয়, হনুমান মন্দিৰৰ ওচৰত যে সেইখিনি। এতিয়া আমি ঘৰত যামগৈ, নাতিক চাই আহিলোঁ, গোটেই দিন তাতে আছিলোঁ। ব্ৰিজটো চাওক বিৰাট ধুনীয়া দেখা গৈ আছে। আপোনালোকক যোনে যোনে ব্ৰিজটো দেখা নাই দেখিব। সেয়া ষ্টেচন, এই চাইডত ষ্টেচনটো দেখা যায়, ষ্টেচনটো দেখা যায়। সেয়া চাওক খবৰগাঁও ষ্টেচন। বিৰাট ধুনীয়াকৈ বনাই আছে ষ্টেচন। এয়া আৰু হনুমান মন্দিৰ।
এয়া হোটেলটো এয়া পাম ব্লগটো ইয়াতে শেষ কৰোঁ ঘৰ আহি পালোঁ তো ইয়াতে ৰাখোঁ আপুনি বেছি বেছিকৈ চাব আপোনালোকে গোটেইখিনি চাব ছাবস্ক্ৰাইব কৰিব লাইক দিব শ্বেয়াৰ কৰিব তো ইয়াতে ৰাখোঁ